টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আছফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড় চহৰৰ খলিহামাৰী আইথানত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা আই ভগৱতী পূজাৰ আজি সমাপ্ত। কামপুৰ মাজৰাতি গাঁৱৰ 16 বছৰীয়া এগৰাকী নাবালিকাক বিয়াৰ প্ৰলোভনেৰে কিছু টকাৰ বিনিময়ত প্ৰলোভন কৰি লৈ যায় হাৰিয়ানালৈ। পিতৃ মাতৃও স্ব-ইচ্ছাৰে নিজ জীয়ৰীক গতালে সৰবৰাহকাৰীৰ হাতত। ব্যৱসায়িক ধন দাবীৰ গোচৰত নাজিৰাত চালফাহসহ 3 যুৱকক আটক। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে 13 বছৰৰ অনুৰ্ধৰ এখন ফুটবল টুৰ্ণামেণ্ট। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় চহৰৰ খলিহামাৰী আইথানত আই ভাগৱতী পূজা অনুষ্ঠিত। কেঁচাই খেতি পূজা, ব্ৰাহ্মণী পূজা, বিষ্ণু পূজা, ডাঙৰীয়া পূজা, শিৱ পূজাৰ লগতে আন কেইবা প্ৰকাৰৰ পূজা অনুষ্ঠিত কৰি 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ভগৱতী পূজা। টেলিভিছনৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি উপস্থিত আছোঁ ডিব্ৰুগড় চহৰৰ খলিয়ামাৰীৰ আইথানৰ সন্মুখত। তাত এটা বিশেষ পূজা অনুষ্ঠিত হৈছে, ভগৱতী পূজা। আমি প্ৰথমে বিতংভাৱে কোৱাৰ আগতে ইয়াৰ ভিতৰ ভাগত আমি যাম। মোৰ সতীৰ্থ সুবোধ পাছোৱানে দেখাবলৈ চেষ্টা চলাম। আমি ভিতৰ ভাগত যাম। আচলতে 3দিনীয়া কাৰ্যসূচীৰে এই ভগৱতী পূজা তেখেতলোকে অনুষ্ঠিত কৰিছে। দেখিব পোৱা গ'ল 3 দিনৰ ভাগতে ভক্তপ্ৰাণ ৰাইজৰ এটা বৃহৎ সমাগম দেখিব পোৱা গৈছে। আমি ভিতৰ চোৱাত আহিছোঁ। এতিয়া আপোনালোকে টিভি স্ক্ৰীণত চাব পাৰে যে বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি কেনে ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে। আৰু 3 দিনত তেখেতলোকে ভিন্ন প্ৰকাৰৰ কাৰ্যসূচী কৰে। আৰু ক'ব লাগিব যে এইখন আইথান 1950 চনতে স্থাপিত হৈছিল। আৰু এই 3 দিনৰ কাৰ্যসূচীত তেখেতলোকে ভিন্ন প্ৰকাৰৰ আইনামকে ধৰি 3 দিনত তেখেতলোকে নদীৰ পৰা পানীও আনে। আমি বাহিৰৰ ভাগতো দেখাম। ভেল তেখেতলোকে বনাই আছে। নদীত গৈ পূজা কৰে। পূজা কৰাৰ পিছত তেখেতলোকে পানী আনে। দূৰ দূৰণিৰ পৰা ইয়াত আহে ভিন্ন প্ৰকাৰৰ কাৰ্যসূচী লৈ। আমি যিসকল এই থানখনৰ পৰিচালনা সমিতি আছে আৰু যিসকল পূজাৰী আছে তেখেতলোকৰ কাষ চাপি জানিবলৈ চেষ্টা চলাম। আচলতে 3 দিনত কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী গ্ৰহণ কৰা হয়। দেখাই আছিলোঁ, চেষ্টা চলাই আছিলোঁ, আপোনালোকে চাব পাৰে। প্ৰথমে বাহিৰৰ দৃশ্যাংশও দেখাম। আমি বাহিৰত এনেকৈ পৰিৱেশ আমি দেখাবলৈ চেষ্টা চলাম। ভেলসমূহ বনাই আছে। এই ভেলসমূহ মোৰ সতীৰ্থই দেখাবলৈ চেষ্টা চলাব। এই ভেলসমূহ যুৱকসকলে, স্থানীয় যি যুৱকসমূহ আছে তেখেতলোকে বনাই আছে। এই ভেলসমূহ নদীত নিয়া হ'ব। নদীত নিয়াৰ পিছত পূজা কৰা হ'ব। পূজা কৰি পানী অনা হ'ব, জানিবলৈ চেষ্টা চলাম। আৰু লগতে আমাৰ ডিব্ৰুগড়ৰ মেয়ৰগৰাকী ইতিমধ্যে উপস্থিত আছে। তেখেতৰ পোনে তেখেতৰ কাষত যাম। আমি জানিবলৈ চেষ্টা চলাম যিখন পূজা অনুষ্ঠিত হৈছে, ভেল পূজা। ডিব্ৰুগড়ৰ প্ৰথমজন যিজন মেয়ৰ তেখেত আহি উপস্থিত হৈছে। ছাৰ, আপোনাৰ কাষ চাপি আপুনি যিহেতু উপস্থিত হৈছে, 1950 চনতে স্থাপিত হোৱা এখন বিশেষ পূজা। এইটো মই জনামতে 1950 নহয়, 1850 চনত এইটো স্থাপিত হোৱা এই খলিয়ামাৰী জেইল ৰোডত, এই ভগৱত থানত। যথেষ্ট জাগ্ৰত থান। ইয়াত যথেষ্ট ভক্ত আহি পৰিলক্ষিত হৈছে। আৰু মই আয়োজকসকলক ধন্যবাদ দিম। তেওঁলোকে 12, 13, 14 3দিনীয়া কাৰ্যসূচীৰে এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিছে। সদায় তেওঁলোকে ৰাতিপুৱা নদীৰ পৰা পানী আনে, ইয়াত পূজা অৰ্চনা কৰে। আজিও যথেষ্টখিনি ইয়াত ভক্ত আহিছে।
আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া অলপ আগত আহি গৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এই থানটো যাতে আৰু উন্নতি কৰিব পাৰে মই ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ। হয়, ধন্যবাদ থাকিল আৰু ক্ষমা কৰিব 1850 চনতে স্থাপিত হৈছিলে। আমি পুনৰবাৰ ভিতৰৰ ভাগত যাম, মই সতীৰ্থ দেখাবলৈ চেষ্টা চলাব। বিভিন্ন কাৰ্যসূচীৰে দেখিব পোৱা গৈছে, এটা বৃহৎ সমাগম দেখিব পোৱা গৈছে। ভক্তপ্ৰাণ যিসমূহ ৰাইজ আছে তেখেতলোকে বৃহৎ সমাগম কৰিছে, সমাগম কৰা পৰিলক্ষিত হৈছে। আপোনালোকে চাব পাৰে ভিতৰৰ ভাগত সেৱা লৈছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, বন্তি প্ৰজ্বলন কৰিছে। আমি দেখুৱাই আছিলোঁ, আমি এন টেলিভিশ্যনৰ সমূহ দৰ্শক দেখাবলৈ চেষ্টা চলাই আছোঁ। আমি পোনে পোনে যাম। আজি পূজাৰীসকল আছে তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা চলাম আচলতে 3 দিনৰ ভাগত কেনেকৈ ধৰণৰ কি কাৰ্যসূচী হয়। অকণ আপোনাৰ ওচৰত আহিবলৈ চেষ্টা চলাম। 3 দিনীয়া ভগৱতী পূজা অনুষ্ঠিত কৰিছে। প্ৰায় 1850 চনতে স্থাপিত হোৱা বহু পুৰণি এটা আইথান। 3 দিনত কেনেকুৱা ধৰণৰ কি পূজা কি কাৰ্যসূচী অনুষ্ঠিত? আমাৰ ইয়াত কেঁচাইখাতি পূজা, বৰমানী পূজা, তাৰপিছত বিষ্ণু পূজা, ডাঙৰীয়া পূজা, বাহুৱা বৰমানী আৰু এইফালে শিৱ পূজা, এই 3 দিন এইকেইটি পূজা হয়। আমাৰ ইয়াত পূজা আৰম্ভ কৰে ৰাতিপুৱা ধৰক আমি 6টামান বজাত আহোঁ। আহি কিনে আমাৰ পূজা আৰম্ভ হওঁতে আমাৰ প্ৰায় 1:30-2টা বাজে আৰু আমাৰ ইয়াত 7খন শৰাই দিয়া হয়। আৰু আমাৰ এই নামঘৰ থানখনৰ কাৰণে মাটি দিছিলে আপোনাৰ ভেলুকাৰাম কোচ, 1850 চনত দিছিলে, তেতিয়াই বনিছিলে এইখন নামঘৰ। আৰু 3 দিনে পূজা হয় আমাৰ 3 দিন আমাৰ ইয়াত পানী তোলা হয়, আমাৰ 7 পানী হয়। আমাৰ মানে দিনে ৰাতিয়ে পূজা, দিনত এভাগে হৈ শেষ হয়। আকৌ পানী ক'ৰপৰা তুলি অনা? আমি নদী কিনাৰৰ পৰা পানী তুলি আনো। দিনৰখিনি নদী কিনাৰৰ পৰা তোলোঁ, ওচৰৰখিনি আমি ওচৰতে কিবা এটা ব্যৱস্থা কৰি লওঁ আৰু ৰাতি নদী কিনাৰত যাবলৈ দিগদাৰ যে। এই আমাৰ এদিনত 3 পানীকৈ হয়, শুকুৰবাৰে 3 পানী, শনিবাৰে 3 পানী আৰু দেওবাৰে 1 পানী হয়। তাৰপিছত আমাৰ ভেল বনোৱা হয়, 2খন ভেল, এখন কেঁচাইখাতি, এখন বৰমানী ভেল। এই 2খন ভেল আমাৰ ইয়াত বলিবিধান হয়, বলিবিধানৰ শেষত এই ভেলকেইখন নি কিনে নদীত আমি বিসৰ্জন দি আহোঁ। আৰু প্ৰতি বছৰে কৰে নেকি? প্ৰত্যেক বছৰে কৰোঁ আমি এইটো। আমাৰ কোনো বছৰ মিছ নাযায়, খালি কৰোণাৰ সময়ত আমাৰ এবছৰ মিছ গৈছিলে। তাৰপিছত মানে তেতিয়া ভেল চেল বনোৱা আহিছিলোঁ আৰু তাৰপিছত এতিয়া আকৌ এবছৰে মিছ গৈছিলে, এতিয়া প্ৰত্যেক বছৰে হৈ থাকে। ভক্তপ্ৰাণ ৰাইজৰ কেনেকুৱা সমাগম পাইছে? না, আমাৰ ইয়াত ভক্তপ্ৰাণ ৰাইজ, আমাৰ এখন খুব জাগৃত থান। আমাৰ ইয়াত মানে যিকোনো মানুহ আহিলে ইয়াত ফল পায় মানে, সেইকাৰণে আমাৰ মানুহ যথেষ্ট মানুহ গোট খায়। আৰু আমাৰ একচুৱেলি এখন অৰিজিনেল ক'ব গ'লে আমাৰ এখন কুমাৰী পূজা। আমাৰ ইয়াত 4জনী কুমাৰী ছোৱালী বহাওঁ। মা কামাখ্যাৰ হেৰি হয়, 4জনী কুমাৰী ছোৱালী বহাওঁ। সেই 4জনী কুমাৰী ছোৱালীক আমি প্ৰথমতে পূজা কৰোঁ। আমাৰ যি শৰাই চৰাই সজাই মেলি কিনে 4গৰাকীক প্ৰথমতে পূজা কৰাৰ পিছতে আমি বাকীখিনি কাম আমাৰ আৰম্ভ হয়। আজি সমাপ্ত হ'ব। আজি সমাপ্ত কোনটো মুহূৰ্তত কেনেকৈ সমাপ্ত হ'ব? আমাৰ আজি সমাপ্ত হ'ব ভেল উল থৈ আহিলে মানে আপোনাৰ ধৰক 6:30, 7টা বাজিব, সিমানতে শেষ হ'ব আৰু। মানে অন্তিম কিবা কাৰ্যসূচী ৰাখে নেকি? নাই আমাৰ সেনেকুৱা আমাৰ কাৰ্যসূচী থাকে। আমাৰ যেনেকৈ নাম বিজত হেৰিত খালি শেষত আৰু মানে আমাৰ পায়স বনোৱা হয়। আজি পায়স বিতৰণ হ'ব আৰু প্ৰসাদটো থাকে, সদায় প্ৰসাদ বিতৰণ কৰাই হয়। বাকী এনেকৈ আমাৰ বেলেগ একো নাই আৰু এক্সট্ৰা। হয়, ধন্যবাদ থাকিল। তেখেতে ক'লে 3 দিনীয়া যি কাৰ্যসূচী আছিলে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী লোৱা হয় আৰু কেইবাখনো পূজা ৰখা হয়। পোনে ইয়াৰ পাছতে পুনৰবাৰ দেখাম, ইয়াৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা চলাম এন টেলিভিশ্যনৰ সমূহ দৰ্শকক। এই দেখিছে শিৱ থানতো ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে, বন্তি প্ৰজ্বলন কৰিছে, সেৱা জনাইছে, সেৱা কৰি ভগৱানৰ ওচৰত আশীষ লৈছে। আমি দেখুৱাই আছোঁ ইয়াত বিষ্ণু ভগৱানৰ ওচৰতো আশীষ ল'ব আহিছে। আমি দেখুৱাবলৈ চেষ্টা চলাইছোঁ। বিভিন্নজনে আহি বন্তি প্ৰজ্বলন কৰিছে, ভগৱানৰ ওচৰত এনেকৈ আশীষ লৈছে। আপোনালোকে দেখিব পাৰিছে খুব এটা সুন্দৰ এটা পৰিৱেশ। ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। 3 দিনীয়া কাৰ্যসূচী
আজি যিহেতু সমাপ্ত হ'ব 12, 13, 14 জুলাইৰ বাবে অনুষ্ঠিত কৰা হৈছিলে আৰু দেখিব পোৱা গৈছে খুব ডিব্ৰুগড়ৰ বিধায়ক ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰো ইতিমধ্যে উপস্থিত হৈছিলে তেখেতলোকেও আহি কেনে সেৱা লৈছিলে আপোনালোকৰ ওচৰত কাষত আহিব বিচাৰিম 3 দিনীয়া ভগৱতী পূজা অনুষ্ঠিত কৰিছে কি ক'ব কি ক'ম আৰু ইয়াত আমাৰ পতা নিয়ম আছে এই বছৰি পাতে আমি বছৰি আহোঁ সহায় সৎকাৰ দিওঁ চাকি বন্তি জ্বলাওঁ সেয়াই আৰু মানে ইয়াত দেখিব পোৱা গৈছে খুব এটা সমাগম দেখিব পোৱা গৈছে ভক্ত প্ৰাণৰ সমাগম হ'বহে এতিয়া আহি আছে মানুহ অহা নাই এতিয়ালৈকে বহুত আজি সমাপ্ত হ'ব আজি সমাপ্ত আকৌ পৰহিলৈ হ'ব আৰু আজি কেনেকৈ ধৰণৰ সমাপ্ত হ'ব হা আজি কেনেকৈ ধৰণৰ আজি সমাপ্ত পানী তুলিবলৈ যাব আকৌ আহিব 3বাৰ পানী আজি তুলিব 3বাৰ পানী তুলিবলৈ যাব তাৰপাছত ভেল উঠাবলৈ যাব তাৰপিছতহে সমাপ্ত হ'ব ৰাতি 9টা 10টা বাজি যাব মানে হয় তেখেতলোকে জনাইছে 3বাৰ পানী তুলিবলৈ যাব ভেল উঠাব যাব সেৱা জনাইছে আপোনালোকে দেখিব পাৰিছে দেখিব পাৰিছে আমি দেখুৱাইছোঁ দৃশ্যাংক আনখন অপুত্ৰকো পুত্ৰবান কৰে, নিৰ্ধনীকো ধনবান কৰে, ৰোগীকো নিৰোগী কৰে, সকলোকে তুলি দাঙি ধৰে। সেইকাৰণে আমি মানে বহুত ধৰ্মপ্ৰাণ ৰাইজে বহুত বিশ্বাস কৰোঁ। ধন্যবাদ থাকিল ধন্যবাদ থাকিল মই এই দৃশ্যাংক দেখাব বিচাৰিম। এই আইসকলেও বহি আছে, আইসকলক যাম। তেখেতলোকে কৈছে যি ভক্তপ্ৰাণ ৰাইজ আছে আৰু এগৰাকী আইৰ ওচৰত আহিম।
প্ৰায় দেখিব পোৱা যায় যি ভক্তপ্ৰাণ ৰাইজ আছে মনত খুব এটা ইচ্ছা লৈ আহে ইয়াত পূৰণ হোৱা দেখিব পোৱা যায় কি ক'ব ইয়াত পূৰণ হয় মানে ইয়াত যেনেকৈ আহে আইসকলে হয় শৰাই সুৰা সেৱা সলিতা চাকি বন্তি জ্বলায় তেনেকৈ সকলোৰে মনৰ কামনা সিদ্ধি হৈ যায় তাতে এওঁলোকে যেনেকৈ মনৰ কামনা কৰিছে সেই মনৰ কামনা যেন গোটেই বছৰ দিনৰে যেন তেওঁলোকৰ বেমাৰ আজাৰ দূৰ কৰি ৰক্ষা কৰক বুলি তেওঁলোকে আহে সকলোখিনি প্ৰত্যেক বছৰে আহে প্ৰত্যেক বছৰে তেনেকৈ সেৱা পূজা হয় 3 দিনীয়াকৈ সেৱা পূজা হয় ৰাতিয়ে দিনে সমানে পূজা হয় আমাৰ এইখন বহুত বছৰৰ পুৰণা থান হয় ধন্যবাদ থাকিল আইগৰাকীলৈ দেখাম মই এইফালে দৃশ্যাংশ দেখাম বিষ্ণু পূজা চলি আছে আইগৰাকীও আছে আইসকলো আছে আইসকলৰ ওচৰতো সেৱা জনাইছে সেৱা জনাই আশীষ লৈছে ভগৱানৰ ওচৰত বিষ্ণু ভগৱানৰ ওচৰত ইফালে কেইবাটাও পূজা হয় সকলোৱে আশীষ লৈ ভগৱানৰ ওচৰত নিজৰ যি মনৰ ইচ্ছা আছে মনৰ ইচ্ছা পূৰণ কৰে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে তেখেতলোকে ক'লে যে 1850 চনতে স্থাপিত হোৱা এখন আইথান ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হয় তেখেতলোকৰ মনৰ ইচ্ছা থাকে কিছুমান মনৰ ইচ্ছা তেখেতলোকে লৈ আহে ভগৱানৰ আগত দাঙি ধৰাৰ পিছতে বহুতে প্ৰমাণ পাইছে বুলি আমাৰ আগত কৈছে সংবাদ মাধ্যমৰ আগত তেখেতলোকৰ যি মনৰ ধাৰণা যি ইচ্ছা লৈ আহে ভগৱানৰ প্ৰতি তেখেতলোকে পূৰণ কৰে ভগৱানে এটা আস্থাক আছে আইথানখন লৈ কেনে এটা জাগৃতি থান আৰু ইয়াত বলি পৰ্বও আছে বুলি কৈছে আমাক জনাইছে পৰৱৰ্তী পৰ্যায়ত আমি দেখুৱাবলৈ চেষ্টা চলাম এটা বৃহৎ এটা সমাগম দেখিব পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ প্ৰত্যেক বছৰতে আয়োজন কৰা হয় আমি পিছৰ পৰ্যায়টো দেখাবলৈ চেষ্টা চলাম সকলোৱে চাই থাকক AN টেলিভিশ্যন নাজিৰাৰ বিহুবৰ আৰু চন্তকত ব্যৱসায়িক ধন দাবী কৰি চালফাসহ প্ৰশান্ত চেতিয়া কাঞ্চন বৰুৱা পংকজ বৰগোহাঁই নামৰ 3 যুৱকক আটক নাজিৰাৰ বিহুবৰত চালফাসহ 3 যুৱক আটক বিহুবৰ আৰু চন্তকত ব্যৱসায়িক ধন দাবী কৰি আটক যুৱক কেইজন আটকাধীন যুৱক কেইজন প্ৰশান্ত চেতিয়া নাজিৰা নামটি কাঞ্চন বৰুৱা সোণাৰী বানফেৰা পংকজ বৰগোহাঁই সোণাৰী বানফেৰা ৰাহুল ৰিস্কোৱা চৰাইদেউ মথুৰাপুৰ বিহুবৰ শিমলুগুৰি সোণাৰী আৰু শিৱসাগৰ আৰক্ষীৰ অভিযানত আটক যুৱক কেইজন ব্যুৰো ৰিপৰ্ট AN টেলিভিজন পেনচিলভেনিয়াত এখন সভাত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণাত্মক গুলীচালনাক লৈ দেশখনৰ তদন্তকাৰী সংস্থা FBI প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পেনচিলভেনিয়াত এখন নিৰ্বাচনী সভাত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণক লৈ দেশখনৰ তদন্তকাৰী সংস্থা FBI প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি FBI সদৰি কৰিছে ট্ৰাম্পক প্ৰাণী মৰাৰ পৰিকল্পনা ৰচিয়েই এই গুলীচালনা হৈছিল কিন্তু শুটাৰৰ লক্ষ্য কিছু হেৰফেৰ হোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই ঘটনা শনিবাৰে সন্ধিয়া প্ৰায় 6:30 সংঘটিত হৈছিল FBI ইতিমধ্যে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে ঘটনাৰ সৈতে জড়িত চক্ৰটো অচিৰেই জালত পৰিব বুলি আশ্বাস প্ৰদান কৰে FBI উল্লেখ্য যে নৱেম্বৰ মাহত ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হ'বলগীয়া নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে ইতিমধ্যে অশান্তি আৰু ৰাজনৈতিক অস্থিৰতাই দেখা দিছে তাৰ মাজতে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণে পৰিস্থিতি আৰু অধিক উদ্বেগজনক কৰি তুলিছে নিউজ ডেস্ক AN টেলিভিজন এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম চাই থাকক AN টেলিভিজন
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈছে 13 বছৰৰ অনুৰ্ধৰ এখন ৰোমাঞ্চকৰ ফুটবল টুৰ্ণামেণ্ট। টুৰ্ণামেণ্টত উপস্থিত আছিল অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, মেয়ৰ চৈকত পাত্ৰ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়া আৰু সভাপতি কামাখ্যা প্ৰসাদ শইকীয়া। ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত 13 বছৰৰ অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টৰ ৰোমাঞ্চকৰ ফাইনেল উপভোগ কৰিবলৈ আহিল অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, মেয়ৰ চৈকত পাত্ৰ, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়া আৰু সভাপতি কামাখ্যা প্ৰসাদ শইকীয়া। স্বৰ্গীয় চিদানন্দ শইকীয়াৰ সোঁৱৰণিত 13 বছৰৰ অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টৰ নামৰূপ টাউন ক্লাব আৰু লাহোৱাল টিমনা FCৰ ফাইনেল খেল উপভোগ কৰিবলৈ আহিল ডিব্ৰুগড়ৰ জনতা। খেল উপভোগ কৰি ঋতুপৰ্ণ বৰুৱাই কি ক'লে শুনক। প্ৰয়াত চিদানন্দ শইকীয়াৰ সোঁৱৰণত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই পোনপ্ৰথমৰ বাবে 13 বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ডিব্ৰুগড় জিলাৰ ক্ৰীড়াৰ যিসকল প্ৰশিক্ষণ কেন্দ্ৰ আছে, প্ৰশিক্ষণৰ সমূহৰ ভিতৰত আৰু সঁচাকৈ অত্যন্ত খুব ভাল লাগিছে। ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত বহুদিনৰ পাছত প্ৰায় 13 বছৰীয়া আমাৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলে খেলৰ যাদু আমি দেখিলোঁ। 12 জুলাইৰ পৰা 14 জুলাইলৈকে তিনিটা দিন অত্যন্ত সুন্দৰ খেল প্ৰদৰ্শন কৰিছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকলে। আৰু মই ভাবোঁ যে উঠি অহা এই প্ৰজন্মৰ খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে ক্ৰীড়া সন্থাই যদি প্ৰয়াস কৰিলে, এই প্ৰয়াস সঁচাকৈ খুব আদৰণীয়, এটা প্ৰশংসনীয় প্ৰচেষ্টা। আৰু মই ভাবোঁ যে ক্ৰীড়া সন্থাই আচলতে এনেধৰণৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকল উলিয়াই অনাটো গুৰুত্ব দিব লাগে। আমি বিভিন্ন গাঁৱে ভূঞে আমি দেখিছোঁ বা বিভিন্ন চহৰ অঞ্চলত দেখিছোঁ যে খুব ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হয়। গতিকে সেই টুৰ্ণামেণ্টত নিশ্চয় গুৰুত্ব আছে, তাৰ লগতে কিন্তু এনেকুৱা প্ৰজন্মৰ খেলুৱৈসকল 13 বছৰ বা 15 বছৰ অনুৰ্ধ, 11 বছৰ অনুৰ্ধ এই খেলুৱৈসকলে এতিয়াৰ পৰা সুন্দৰকৈ প্ৰশিক্ষণ দি এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিলে আচলতে আমি প্ৰকৃত ভাল খেলুৱৈ আমি সৃষ্টি কৰিব পাৰিম। আৰু এই খেলুৱৈসমূহ যদি আমি এতিয়াৰ পৰা যেনেকৈ উলিয়াই আনিব পাৰোঁ, ভাল প্ৰশিক্ষণ যদি প্ৰদান কৰিব পাৰোঁ, নিশ্চিতভাৱে অনাগত সময়ত এই খেলুৱৈসকলে অসম তথা ভাৰতবৰ্ষৰ আমাৰ খেলৰ যিটো মানচিত্ৰৰ সুকীয়া আসন দখল কৰিবলৈ সক্ষম হ'ব। আমি নিজেও দেখিছোঁ গোটেই খেলখন আপুনি উপভোগ কৰিছে, কেনেকুৱা লাগিলে? অত্যন্ত ভাল লাগিছে। আজি আচলতে কিবা ৱৰ্ল্ড কাপ চাই থকা লেখা লাগিলে। বহুদিনৰ পাছত আমি যেতিয়া টিভিত প্ৰত্যক্ষ কৰোঁ, আজি ইমান কণমানি ল'ৰাই যিকেইটা শ্বৰ্ট মাৰিছে, দুটা শ্বৰ্ট মাৰিছে, একেবাৰে দূৰৰ পৰা গ'ল ভৰাইছে, এইটো সঁচাকৈ আমি এই যে টিভিত যেতিয়া আমি ৱৰ্ল্ড কাপ চাই থাকোঁ, ঠিক সেনেকুৱা এটা অনুভৱ হ'ল। আৰু যিমান দৰ্শক আছে, আজি দৰ্শকসকলে যি এবাৰ খেলখন চালে তেওঁ কোনো উঠি যাব নোৱাৰিলে। আৰু ময়ো আজি বহুদিনৰ বিৰতিৰ পাছত সম্পূৰ্ণ প্ৰায় খেলখন প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে চালোঁ। আৰু আমি গম নোপোৱাকৈ কেতিয়া সময় পাৰ গ'ল আমি নিজে গম নাপালোঁ। সদায় খুব ভাল লাগিলে। আৰু এনেধৰণৰ খেলৰ আয়োজনে আমাৰ উঠি অহা খেলুৱৈসকলক নিশ্চিতভাৱে সহায় কৰিব। 13 বছৰৰ অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল খেলখনত 3-1 গ'লত বিজয়ৰ মুকুট পিন্ধিলে লাহোৱাল টিমনা FCয়ে। 12 জুলাইৰ পৰা 14 জুলাইলৈ অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টখনিত উজনি অসমৰ 18টা দলে অংশগ্ৰহণ কৰিছিল। জিলা ক্ৰীড়া সন্থাই প্ৰতি বছৰে অনুষ্ঠিত কৰিব বুলি জনালে ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়াই। আমাৰ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ যোৱাটো বছৰৰ পৰা আমাৰ প্ৰতিটো এজ গ্ৰুপত আমি টুৰ্ণামেণ্ট আমি অৰ্গেনাইজ কৰি আহিছোঁ। আণ্ডাৰ 17, আণ্ডাৰ 15, কিন্তু আমাৰ বাকী আছিলে আমি এটা ফৰ্মেট আৰম্ভ কৰা নাছিলোঁ আণ্ডাৰ 13টো, আৰু যিটো নেকি বহুত এটা ইম্পৰ্টেণ্ট আপোনালোকৰ ফৰ্মেট হয়। এইবাৰ আমি সিদ্ধান্ত লৈ এইবাৰ আমি আণ্ডাৰ 13ৰ এটা ফৰ্মেট আমি আৰম্ভ কৰিম। আৰু সেই মৰ্মে আমি স্বৰ্গীয় চিদানন্দ শইকীয়াৰ সোঁৱৰণত আৰম্ভ কৰিলোঁ। আৰু আমাৰ আণ্ডাৰ 13ত যিমানবিলাক ডিব্ৰুগড় জিলাত একাডেমি আছে, প্ৰায় 18টা একাডেমি, গোটেই একাডেমিখিনি আহি পেলাই ইয়াত জইন কৰিছে। আৰু তেওঁলোকক অকল খেলেই নহয়, আমি তেওঁলোকক এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিছোঁ। তেওঁলোকে খেলাৰ পাছত প্ৰতিটো একাডেমিলৈ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি কিছু তেওঁলোকৰ একাডেমিত যিবিলাক দৰকাৰ হয় বস্তু, সেই ধৰণৰ বস্তু দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে খেলখন দেখিলে, ইতিমধ্যে আপোনালোকে দেখিলে ফাইনেল খেলিলে টিমনা নামৰূপ খেলিলে আৰু টিমনা চেম্পিয়ন হৈছে। আমি তাৰ উপৰিও আমি যি 6টা ছুপাৰ 6ত আহিছে, এই গোটেই টিমখিনিক আমি পুৰস্কৃত কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু আগন্তুক দিনতো আমি এই ফৰ্মেটটো আমি চলাই প্ৰত্যেক বছৰে এই ফৰ্মেটটো চলিব। আণ্ডাৰ 13 আমাৰ নাছিলে, বাট এইবাৰৰ পৰা আমাৰ পূৰা আণ্ডাৰ 13 সদায় চলিব।
ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। 22 জুলাইৰ পৰা কামপুৰত সদৌ অসম প্ৰাদেশিক একীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সংবাদমেল। এই সংবাদমেলত শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ অভিযোগ উত্থাপন। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ সংবাদমেল। কামপুৰ উন্নতি সাধিনী সভাৰ সভাগৃহত শনিবাৰে অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰে সদৌ অসম টিউটৰ শিক্ষক সন্থাই। টিউটৰসকলৰ পদ নিয়মীয়া নকৰিলে অহা 22 জুলাইৰ পৰা তীব্ৰ প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰে টিউটৰ সংস্থাই। সংবাদমেলত শিক্ষকসকলে উল্লেখ কৰে যে প্ৰাদেশিকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক 400 টকা মজুৰি দি চৰম প্ৰতাৰণা কৰে বুলি উল্লেখ কৰে। বিগত 30-35 বছৰকাল বিনা বেতনে নিজৰ মূল্যৱান জীৱন যৌৱন উচৰ্গা কৰি অসম তথা অসমীয়া মাধ্যমৰ পিছপৰা দৰিদ্ৰ লোকৰ ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰ বিলোৱা এই দুৰ্ভগীয়া শিক্ষকক যোৱা 5 ফেব্ৰুৱাৰী 2021 তাৰিখে তদানীন্তন চৰকাৰে টিউটৰ সজাই পদ প্ৰাদেশিকৰণৰ নামত এক চূড়ান্ত অপমান কৰিছে বুলি মন্তব্য কৰে শিক্ষকসকলে। লগতে উল্লেখ কৰে যে তদানীন্তন চৰকাৰৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে উচ্চ আৰু নিম্ন প্ৰাথমিকৰ 9795 জন শিক্ষকক নিযুক্তি দি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেয়া সম্পূৰ্ণ ফুটুকাৰ ফেনলৈ পৰিণত হ'ল বুলিও কটাক্ষ কৰে। এক চৰম আৰু অমানৱীয় প্ৰাদেশিকীকৰণ আইন 2017ত ৰাষ্ট্ৰীয় আইনৰ বিভিন্ন ধাৰা উপধাৰা অন্তৰ্ভুক্ত কৰি এইসকল শিক্ষকৰ ওপৰত নিষ্ঠুৰভাৱে জাপি দিয়া হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। 30-35 বছৰ আগতেই এইসকল শিক্ষকে সমসাময়িক চৰকাৰী নিয়ম অনুযায়ী শিক্ষাগত অৰ্হতা অৰ্জন কৰি শিক্ষাদানৰ দৰে পবিত্ৰ সেৱাত নিজৰ মূল্যৱান সময় প্ৰদান কৰাৰ পিছতো চৰকাৰে শিক্ষকসকলক চৰম বঞ্চনা কৰিছে বুলি সংবাদমেলত কয়। লগতে উল্লেখ কৰে যে শিক্ষকসকলৰ মাজৰ পৰা প্ৰায় অধিকাংশই বৃত্তিগত অৰ্হতা অৰ্জন কৰাৰ পিছতো অসম চৰকাৰে এই শিক্ষকসকলৰ ওপৰত অপ্ৰাসংগিকভাৱে টেট প্ৰযোজ্য কৰিব বিচৰা বিষয়টো চৰম দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ তৰফৰ পৰা সদৌ অসম ভিত্তিত গুৱাহাটীত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অনিৰ্দিষ্ট কালৰ কাৰণে আমি বিগত দিনকেইটাত বহু আন্দোলন কৰিছোঁ, চৰকাৰক বহু আমি আবেদন কৰিছোঁ, অনুৰোধ কৰিছোঁ, কিন্তু চৰকাৰে আমাৰ সমস্যাৰ প্ৰতি বুজ নল'লে। সেইকাৰণে আমি অহা 22 জুলাই তাৰিখৰ পৰা আকৌ আমি অনিৰ্দিষ্ট কাললৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আমি গোটেই অসমৰ টিউটৰ সমাজক আহ্বান জনাইছোঁ। আৰু আমাৰ মূল দাবী হ'ল যে আমাৰ টিউটৰসকলক শিক্ষকৰ মৰ্যাদা অতি সোনকালে দিব লাগে। আমাৰ মূল দাবী হ'ল যে আমাৰ যিসকল শিক্ষক আমাৰ পৰা ৰিটায়াৰ হৈ গৈছে তেওঁলোকক 10 লাখ টকাৰ গ্ৰেচুইটি, যিটো নেকি আজিৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া তদানীন্তন শিক্ষামন্ত্ৰীয়ে আমাৰ নিযুক্তিৰ সময়ত কৈছিলে যে আপোনালোকে ৰিটায়াৰৰ সময়ত 10 লাখ টকাৰ গ্ৰেচুইটি দিয়া হ'ব, সেই 10 লাখ টকাৰ গ্ৰেচুইটি তেওঁ মোকলাই দিয়ক। আৰু আমাৰ মূল দাবী হ'ল যে আমাৰ যিসকল আপোনালোকক জনাবলৈ অতি দুৰ্ভাগ্যজনক, অতি পৰিতাপৰ বিষয় যে অসম চৰকাৰে কেনেকুৱা বৈষম্যমূলক নীতি চলাই আছে শিক্ষা বিভাগত। চাওক, আজি আমাৰ দৰে শিক্ষকসকলে 30-35 বছৰ কাল ধৰি আমি ছাত্ৰ ছাত্ৰীসকলক সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দি আহি আছোঁ। আজি সেই সময়তে আমি শিক্ষকৰ যিখিনি অৰ্হতা, সেই অৰ্হতা আমাৰ 30-35 বছৰ কাল আগতে আমাৰ আছিলে, আৰু তেতিয়াৰ পৰাই আমি এই দৰিদ্ৰ ল'ৰা ছোৱালীক শিক্ষাদান দি আহিছোঁ। আজি চৰকাৰে বৈষম্যমূলক নীতি প্ৰয়োগ কৰি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ মিড ডে মিল, যিটো মধ্যাহ্ন ভোজন, দুপৰীয়াৰ আহাৰটো কাঢ়ি নিছে। আজি চৰকাৰে 2017 চনত এক নিষ্ঠুৰ আইন বনাই তেওঁলোকে আমাৰ পৰা প্ৰায় 2600 আমাৰ টিউটৰ শিক্ষকসকলে পঢ়াই থকা 2600 স্কুল কৰ্তন কৰিছে একত্ৰীকৰণৰ নামত। আজি 1165খন স্কুল চেল বেছ হিচাপে চৰকাৰে অনুমোদন দিছে। আজি এবছৰ হ'ল আমাৰ ল'ৰা ছোৱালী, এই দুখীয়া ল'ৰা ছোৱালীসকলৰ পেটৰ ভাত তেওঁলোকে খাব পৰা নাই, দুপৰীয়া ভাত তেওঁলোকে খাব পৰা নাই। তেওঁলোকে অন্য চৰকাৰী স্কুলৰ নিচিনা যিখিনি সুবিধা পাব লাগিছিল সেই সুবিধাৰ পৰা বঞ্চিত, যিটো আজি অসমৰ দৰিদ্ৰ ৰাইজৰ কাৰণে এটা দুখৰ বিষয়, এটা পৰিতাপৰ বিষয়। আজি আপোনালোকক জৰিয়তে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে চৰকাৰে এই চেল বেছ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি চৰকাৰী সা সুবিধা অতি সোনকালে মোকলাই দিব লাগে। তাৰ সমান্তৰালভাৱে অতি শীঘ্ৰে আমাক টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা দিব লাগে। আজি টেটৰ অপ্ৰাসংগিক এটা শব্দ টেট, আজি আপোনালোকেও জানে যে টেট এটা অপ্ৰাসংগিক বিষয় এইকাৰণেই যে টেট কাৰ ওপৰত প্ৰযোজ্য হ'ব লাগে। নতুনকৈ যিসকল নিযুক্তি হয় তেওঁলোকৰ ক্ষেত্ৰত টেট প্ৰযোজ্য হ'ব লাগিছিল। আজি আমাৰ ওপৰত টেটৰ বাহানা দি পেলাই আমাক আঁতৰাই ৰাখিছে। আমাৰ DLED ডিগ্ৰী আছে, অৰ্থাৎ প্ৰফেশ্যনেল যিটো ডিগ্ৰী, DLED ডিগ্ৰী সম্পূৰ্ণ আছে। আমাৰ BA পাছ
হায়াৰ ছেকেণ্ডেৰী পাছ 50%, গোটেইখিনি পাৰ্চেণ্টেজ থকা কোৱালিফিকেশ্যন থকা স্বত্বেও আমাক শিক্ষকৰ মৰ্যাদা দিয়া নাই। গতিকে আমাৰ প্ৰতি চৰম অপমাননা কৰিছে, প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। গতিকে এই প্ৰবঞ্চনা প্ৰতাৰণাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যুত্তৰত আমি অহা 22 জুলাই তাৰিখে আমি গণ আন্দোলনৰ আহ্বান কৰিছোঁ। আজি অতি পৰিতাপৰ বিষয়, আপোনালোকক জানিবলৈ নিশ্চয় গম পাব যে এইজন মুখ্যমন্ত্ৰীক আমি বিগত 3টা বছৰত বাৰম্বাৰ আমি অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়, একমাত্ৰ আপোনাৰ কৃপাতে আমাৰ সমস্যাখিনি সমাধান হ'ব। মুখ্যমন্ত্ৰী এজনে আজিলৈকে আমাক সাক্ষাৎ দিয়া নাই। আজি ভাৰতবৰ্ষৰ কোনো এটা ঠাইত সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক লগ বিচৰাৰ ক্ষেত্ৰত সকলো মুখ্যমন্ত্ৰীয়ে লগ দিয়াটো আপোনালোকে নিশ্চয় জানে। কিন্তু আমাৰ সমস্যাটো লৈ আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনোৱাৰ পাছতো মুখ্যমন্ত্ৰী মহোদয়ে আমাক লগ দি পেলাই আমাৰ সমস্যাৰ বুজ লোৱা নাই। এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক বা পৰিতাপৰ বিষয়। গতিকে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, হে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই অহা 22 তাৰিখৰ আগত আমাক আপুনি নিজে প্ৰত্যক্ষভাৱে আমাক আহ্বান কৰি সাক্ষাৎ কৰি আমাৰ সমস্যাৰ বুজ লৈ অতি শীঘ্ৰে ইয়াৰ সমাধান লওক। নহ'লে আমাৰ 22 তাৰিখৰ পৰা হ'ব লগা অনিৰ্দিষ্টকাল আন্দোলন আমাৰ গণতান্ত্ৰিক চলি থাকিব। তাৰ পাছতো যদি চৰকাৰে কোনো ব্যৱস্থা নলয়, তেতিয়া আমি ইয়াতকৈ জংগী আন্দোলনৰ কাৰণে আমি সাজু হ'ম। আৰু এই আমাৰ চেল্ফ বেচ বিদ্যালয়ৰ যিবিলাক সুবিধা, সেই সুবিধাখিনি অতি শীঘ্ৰে মোকলাই দি পেলাই দৰিদ্ৰ ৰাইজৰ ল'ৰা ছোৱালীবিলাকৰ যি সমশিক্ষাৰ সমচিন্তা, সেই সমচিন্তা তেখেতে অব্যাহত ৰাখক। অন্যথায় অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ 2026 চনত নিশ্চয় দিব। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। বান গৰাখহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই উপস্থিত হয়। জিলা বিজেপিয়ে আয়োজন কৰা এক কাৰ্যসূচীত সেই অঞ্চলটোৰ সুবিধাৰ্থে বিভিন্ন ক্ষেত্ৰত সাহায্য আগবঢ়াইছে বুলি মন্তব্য প্ৰদান কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন নকৰোঁ। একেদৰে BTR আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰো ক্ষমতা কৰ্তন নকৰোঁ, বৰঞ্চ সহায়হে কৰিম। এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। বানখহনীয়া নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ জিলা বিজেপিয়ে আয়োজন কৰা এক কাৰ্যসূচীত ভাষণ দাঙি ধৰি এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে অসম মালাৰ অধীনত কাৰ্বি আংলঙত 9.5 কোটি টকাৰ ৰাস্তা হৈছে। এই ৰাস্তাৰে কাজিৰঙা ওলাবগৈ পাৰিব। কিমান যে লাভ হ'ব মানুহৰ, পৰ্যটক আহিব। এয়া অসম চৰকাৰৰ ওপৰঞ্চি টকা। এই টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়াৰ কথা উল্লেখ কৰি লগতে তেওঁ উল্লেখ কৰে যে বিগত 3 বছৰত BTR, ডিমা হাছাও আৰু কাৰ্বি আংলঙত 500 কোটি টকা জলসম্পদ বিভাগৰ পৰা দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কাৰ্বি আংলঙত বাস কৰা লোকসকলৰ সামগ্ৰিক কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি আছে। গতিকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা আমি কোনোপধ্যে কৰ্তন কৰিব নিবিচাৰোঁ বা কৰ্তন নকৰোঁ। উক্ত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ক্ৰমে দৰসিং ৰংহাং আৰু ৰূপসিং তেৰণ, জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং, প্ৰাক্তন সাংসদ হৰেণ সিং বে, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মাৰ লগতে বিজেপি দলৰ জিলাখনৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে। মই কেতিয়াও নাভাবোঁ, মই ক'লোঁ যে এই ৰাস্তাটো সন্মুখত যিটো ৰাস্তা দেখিছোঁ এইটো অসম চৰকাৰে এক্সট্ৰা টকা দি 950 কোটি টকা দি বনাইছে। আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মই আচলতে ইয়াতে পইচা দিব নালাগে, কাৰণ এইটো ট্ৰান্সপৰ্ট ছাবজেক্ট। তাৰ উপৰিও যোৱা 3 বছৰত আমাৰ কাৰ্বি আংলঙত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে 100 কোটিমান টকা দিছে। BTRত মই যোৱা 3 বছৰত 350 কোটি টকা দিছোঁ। ঠিক তেনেকৈ ডিমা হাছাওতো দিছোঁ। ক্ষমতা কৰ্তন কৰিলেতো আমি টকা কাঢ়িয়ে লৈ যাব লাগে। আমি উল্টাই প্লেইন ডিষ্ট্ৰিক্টৰ টকা আনি ইয়াত দিছোঁ। নিউজ ডেস্ক, AN টেলিভিজন। এইখিনিতে সময়টি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ।
নগাঁৱৰ জুৰিয়াত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক নামৰ এজন ব্যক্তি। নগাঁৱৰ জুৰিয়াত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন। নগাঁৱৰ জুৰিয়াৰ পুথিমাৰীত সংঘটিত হৈছে এই ঘটনা। বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনৰ নাম আব্দুল ৰেজ্জাক বুলি জানিব পৰা গৈছে। আব্দুল ৰেজ্জাকে ঘৰৰ ওচৰতে পথাৰত কাম কৰি থকা অৱস্থাত বাঘটোৱে আক্ৰমণ কৰে। সম্প্ৰতি আব্দুল ৰেজ্জাকক নগাঁৱলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে যোৱা এপশেক ধৰি নগাঁৱৰ জুৰিয়া ঢিং বটদোৱাৰ বিভিন্ন অঞ্চলৰ পথাৰত অৱস্থান কৰি থকা বাঘটোৱে ইতিপূৰ্বে 3জনকৈ লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল। বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লক্ষ্যৰে বন বিভাগে এসপ্তাহৰ পূৰ্বেই জেঙনিত পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটোক পিঞ্জৰাবদ্ধ কৰাত ব্যৰ্থ হয়। সেয়েহে বৰ্তমানেও বাঘটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই বাঘটোৱে সন্ত্ৰাস অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে চৰকাৰ তথা বন বিভাগৰ ওচৰত দাবী জনাইছে যাতে অতি শীঘ্ৰে বাঘটোক জনাঞ্চলৰ পৰা কাষতে থকা লাওখোৱা অভয়াৰণ্যলৈ খেদি পঠায়। মানুহজনক তাৰমানে পটলকেট বাচি আছিল, কাম কৰি আছিল, তাত মানুহজন দৌৰিলে। দৰাৰ পিছত আকৌ যেতিয়া মানুহজনৰ চিঞৰ শুনি কিনি আৰু সেইফালে আৰু এজন মানুহ আছিল, সি তাৰমানে দেখিছে বাঘ মানুহজনৰ ওপৰত আছে। থকাৰ পাছত মানুহ যেতিয়া চিঞৰ বাখৰ কৰিলে তেতিয়া সেই মৰাপাট খেতিতে আহিছে। আমি যেতিয়া এনেকুৱা এইটো ছাইডৰ পৰা গৈছোঁ মানুহজনক বচাবৰ কাৰণে, তেতিয়া আমি দেখিছোঁ এইটো কলগছ আছে যে, এই কলগছৰ ফালে পৰা সি এনেকৈ ওলাব বিচাৰিছিল। যেতিয়া আমি হাল্লা দিছোঁ তেতিয়া আকৌ মৰাপাট। বৰ্তমান আপোনালোকৰ বাঘটো ক'ত আছে? বাঘটো এতিয়া মৰাখোৱা এইটো খেতিতে আছে ন? বন বিভাগে আপোনালোকৰ ওচৰত কিবা যোগাযোগ কৰিছে? বন বিভাগ আহিছে? কোনো যোগাযোগ কৰা নাই, কোনো হেৰি কৰা নাই। আমাৰ খেতি পটল খেতি কাম কৰি আছে, বাঘটো এই পাত খেতিৰ পৰা ওলাই পেলাই ধৰিছে, খামচা মাৰিলে এটা। এতিয়া মানুহজনী নগাঁও লৈ গ'ল। এতিয়া মানুহ ঘৰৰ পৰা মানুহ ওলাব নোৱাৰে। মানুহজনৰ নাম এই ৰেজাক, আব্দুল ৰেজাক। গাঁওখন পুথিমাৰী গাঁও। মানুহ হ'ল এতিয়া বাঘখন লুকাই আছে জংঘলত। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অসম কন্যা তথা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে গৱেষণাৰ বাবে 2024 বৰ্ষৰ ইউনেস্কোৰ মেন এণ্ড বায়'ডাইভাৰ্চিটি য়ং চাইণ্টিষ্ট বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম কন্যা তথা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে গৱেষণাৰ বাবে ইউনেস্কোৰ পৰা লাভ কৰিছে বিশেষ বঁটা। যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে 2024 বৰ্ষৰ ইউনেস্কোৰ মেন এণ্ড বায়'ডাইভাৰ্চিটি য়ং চাইণ্টিষ্ট বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ পৰা একমাত্ৰ এই সন্মান লাভ কৰা এছিয়া মহাদেশৰ দ্বিতীয়গৰাকী যুৱ বিজ্ঞানী বৃন্দা কাশ্যপ। বিশ্বৰ 11খন দেশৰ 15গৰাকী যুৱ বিজ্ঞানীৰ তালিকাত অসমৰ বৃন্দা কাশ্যপে এই বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বৃন্দা কাশ্যপে মানাহ ৰাষ্ট্ৰীয় উদ্যানত গড় সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে প্ৰকল্পটোত গৱেষণা কৰিব। দেশৰ ভিতৰত একমাত্ৰ যুৱ বিজ্ঞানী হিচাপে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা বৃন্দা কাশ্যপক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে যুৱ বিজ্ঞানীগৰাকীৰ সফল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ৰাজ্যত পুনৰ সক্ৰিয় হৈছে নাৰী সৰবৰাহ চক্ৰ। কামপুৰ মাজৰাতি গাঁৱৰ ৰবীন্দ্ৰ ভূঞাৰ 16 বছৰীয়া এগৰাকী নাবালিকাক বিয়াৰ প্ৰলোভনেৰে এজন লোকে লৈ যায় হাৰিয়ানালৈ। উল্লেখ্য যে সামান্য টকাৰ বিনিময়ত এই কৰ্মত পিতৃ মাতৃও সমপৰ্যায়ৰ অংশীদাৰী। ৰাজ্যত পুনৰ সক্ৰিয় হৈছে নাৰী সৰবৰাহ চক্ৰ। বিয়াৰ প্ৰলোভনেৰে অসমৰ পৰা কিশোৰী যুৱতী লৈ যায় হাৰিয়ানালৈ। তেনে এক ঘটনা সংঘটিত হৈছে কামপুৰত। কিশোৰী সৰবৰাহৰ ঘটনা। কামপুৰ মাজৰাতি গাঁৱৰ ৰবীন্দ্ৰ ভূঞাৰ 16 বছৰীয়া এগৰাকী নাবালিকাক বিয়াৰ প্ৰলোভনেৰে এজন লোকে লৈ যায় হাৰিয়ানালৈ। পিতৃ মাতৃয়েও নিজ কন্যাক কেইটামান টকাৰ বিনিময়ত পঠাই দিয়ে হাৰিয়ানাৰ লোকজনৰ লগত। কিশোৰীগৰাকীক বিয়া দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু দিন বেয়া আছিল হাৰিয়ানাৰ লোকজনৰ। হাৰিয়ানালৈ লোকজনে কিশোৰীগৰাকীক নি থকা অৱস্থাত ধৰা পৰিল নিউ জলপাইগুৰিৰ আৰক্ষীৰ হাতত। নাবালিকাক বিয়া কৰাই নিয়াৰ লোকজনৰ লগতে কিশোৰীগৰাকীক নিউ জলপাইগুৰি আৰক্ষীয়ে আটক কৰি কামপুৰ আৰক্ষীক খবৰ দিয়ে। বৰ্তমান আৰক্ষীৰ খবৰৰ ভিত্তিত নাবালিকাক কিশোৰীগৰাকীক চমজি ল'বলৈ নিউ জলপাইগুৰিলৈ ৰাওনা হৈছে পিতৃ মাতৃ। এতিয়া প্ৰশ্ন হয়, যি সময়ত ৰাজ্য চৰকাৰে বাল্য বিবাহ বন্ধ কৰিছে তেনে সময়ত একাংশ পিতৃ মাতৃয়ে কেইটামান টকাৰ লোভত বহিৰাজ্যৰ যুৱকলৈ নিজ কন্যাক বিয়া দিছে। হাৰিয়ানা নাপাই গৈ লক্ষ্ণৌ।
এতিয়া যিগৰাকী ছোৱালী ইয়াৰ পৰা গৈছে সেই ছোৱালীগৰাকী ল'ৰাজন চাই কোনে দিছিলে ল'ৰাজন চাই পেলাই তেনেকৈ মই কথা পাতিছিলোঁ সিহঁতে মানা কৰি দিলে মই মানা কৰি দিলোঁ তাৰপিছত যদি ইহঁতে যদি পিছত যদি কথা পাতিছে সেইটো নাজানো ইহঁতে ফোন নম্বৰ ইহঁতৰ হাতত আছে আৰু মই এইবিলাক কথা একোৱে ক'ব নোৱাৰোঁ একেবাৰে মই হেৰি কৰিব নোৱাৰোঁ যিহেতু আপুনি উল্লেখ কৰিছিলে যে মাক বাপেকে কোৱা কাৰণে আপুনি ল'ৰাজন চাই দিছে মই মাক বাপেকে কোৱা কাৰণে মই ল'ৰাজনো চোৱা নাই মই ফোন নম্বৰ দিছোঁ মাক বাপেকে কথা পাতিছে মাক বাপেকৰ মতত পচন্দ হৈছে তাৰপিছত যেতিয়াই ক'লে যে মানে এইটো কেছকাল লাগি গ'ল যে ছোৱালীজনীলৈ দিব নোৱাৰে সেইকাৰণে মানে মই ক'লো বোলো নালাগে দিওঁ তেন্তে হ'লে কিমান আছিল ছোৱালীজনীৰ বয়স কিমান আছিল বয়সটো মই নাজানো মোক মাক বাপেকে কোৱা নাই আৰু ল'ৰাজন যে আপুনি চাই দিছিলে ঘৰ ক'ত তেখেতৰ ঘৰ হাৰিয়ানা এইসকল পিতৃ মাতৃ আৰু নাৰী সৰবৰাহকাৰী লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে শুক্ৰবাৰ দিনাখন দিনত কাজিয়াখন আছে শনিবাৰ দিনাখন দুপৰীয়া ধৰা পাইছে চিলিগুৰিত পেট্ৰল পাম্পৰ বোলে ধৰা ছোৱালীজনী পাই ইয়াত ভৰাই থৈছে কাৰ লগত পাইছে ল'ৰাটোৰ লগত গাড়ীখনত ক'ৰ ল'ৰা বাহিৰৰ বাহিৰৰ মানে কোন জেগা হাৰিয়ানা এতিয়া হাৰিয়ানা হয় নে কোচবিহাৰ সিহঁতৰ কাৰণ জেগাহে কৈছে হাৰিয়ানা বুলি সিহঁতক তাৰপৰা ল'ৰা আহি লৈ গৈছে বোলে ল'ৰা আহে সেই ল'ৰাটো কোন হয় ল'ৰাটো আমাৰ যিটো আমাৰ জোঁৱাইটো যে গৈছে তাৰ ভাগিন হয় বুলি কৈছে কিন্তু ছোৱালীজনী নিয়াটো ভাগিন নে এয়া পইচাটো এতিয়া ভাগিন নে মই সেইটো কথা ক'ব নোৱাৰিম কিয় ক'ব নোৱাৰিম এতিয়া ছোৱালীজনী কোনে দিলে ইয়াৰ পৰা বিয়া দিছে নে কেনেকৈ নিলে বুলি আপুনি ভাবে ইয়াৰ পৰা বোলে মাক বাপেকে দি পঠিয়াইছে মাক বাপেকে জুই দখল কৰি দি পঠিয়াইছে মামাক কাকাক কোনো নাজানাকৈ তাৰপিছত সিহঁতি উল্টা আহি পেলাই মাক বাপেকে দি পেলাই আমাৰ গাঁৱত মানুহক মাৰপিট কৰিছে মানুহে আমাৰ গাঁৱৰ মানুহে তদন্ত কৰি হেৰি কৰি উলিয়াইছে যে ছোৱালীজনী তাত হাৰিয়ানাত যোৱাটো হয় মানে মাক বাপেকে বিয়া দি পঠাইছে মাক বাপেকে দিছে আৰু কোনো মেইন গুৰি হ'ল মাক বাপেকে এতিয়া মোক কৈছে যে 20,000 টকা মই একাউণ্টত দিছোঁ বুলি আপোনালোকে মই একাউণ্টত দেখুৱাই দিছোঁ গোটেইখিনি গম পাইছে আৰু যোৱাটো মাহত 10 তাৰিখে পইচা দিছে সিহঁতক মই 11 তাৰিখে উঠাই দিছোঁ আৰু 7,000 টকাত যদি অধিক যদি কিবা সোমাইছে তেতিয়া আপোনালোকে বিচাৰটো কৰি 7,000টো মানে টিকেট কাটিবৰ কাৰণে দিছে দুজন মানুহ যাব আৰু খোৱাকিবিলাক সিহঁতৰ তাত দুখনকৈ বাছ চলাব লাগে বাছৰ খৰচ হয় 4,000 টকা খোৱাকি লাগে আৰু মোৰ ঘৰৰ পৰা ভাগিনকেইটা যাব যেতিয়া মই পিছত কিবা এটা দিমেই সেইটো মই মোৰ পেনৰ পৰা কি দিম মোৰ পিছৰ কথা মোৰ নিজৰ ভাগিন হৈ যাব যেতিয়া কিন্তু বিয়াৰ লগত বেলেগ যাব কোনোবা যাব মই একো কেছ নাজানো ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন আজিৰ প্ৰাইম নিউজ ইমানেই আছিল আজফাক আজিলৈ ইমানতে বিদায় দিয়ক অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন নমস্কাৰ